বাছ এতিয়া আৰু চিন্তা নাই মই তোক সেইকাৰণেহে কওঁ ৰাতি দেৰি হ'লে আৰু দেৰিকৈ সোমাব লাগে যাতে তোক কথা শুনাবলৈ কোনো সাৰে নাথাকে ব্ৰেইন কাক কয় বুজিলিতো আৰে এইবোৰ কি কথা ঐ আমাৰ ভাতখিনি বাৰু চুৰে আনিলে নেকি আচলতে মায়ে আজি আমালৈ ভাত থবলৈকে পাহৰি গ'ল বুজিছ হ'বও পাৰে এই বুঢ়া হ'লে মানুহৰ স্মৃতি শক্তি উইক হয়তো ঠিক কথা বাইদেউ তই মই কিয় তহঁত ইমান আচৰিত হলি যে ধেত আচৰিত কিয় হ'ম চিনাকি মানুহক দেখি কোনোবাই আচৰিত হয় নেকি ন অঁ তই আকৌ আহিলি যে নহয় মানে সিদিনা তই আঠমঙলাৰ পিছত গৈছিলিহে আহিলো ভালেই হ'ল নহ'লে মই তহঁতৰ এইবোৰ উৎপাতৰ কথা কেনেকৈ গম পালোহেঁতেন এইটো কি ঘৰলৈ অহাৰ সময় ঐ এতিয়া কেইটা বাজিল 1 বাজে আৰু হা 1 বাজিল অ' সেইকাৰণেহে সেইকাৰণেহে মোৰ ইমান টোপনি ধৰিছে তেতিয়াহ'লে ৰৈ আছ যে শুই থাকগৈ তই শুই থাকগে মই কিন্তু ভাত খাইহে শুম ভাত নাই মানে ভাত নাই মানে নাই ইয়াত আৰু কিহৰ মানেটো থাকিব মায়ে মোক কৈছে নহয় আজিকালি তহঁত দুটা ৰাতি দেৰিকে ঘৰলৈ আহ আজিৰ পৰা এই ভাত থাকি থোৱা নিয়মটো বন্ধ কৰা হ'ব ঠিক আছে এসাঁজ ভাতৰ কাৰণে ইমান কথা শুনালি যেতিয়া ঠিক আছে ঐ বল এদিন ভাত নাখালে মৰি নাযাওঁ নহয় মোৰ বোৱাৰীৰ ঘৰৰ সন্মুখেদি গুৱাহাটীলৈ যায় নে নাযায় যায় গতিকে মই কৃষ্ণক কৈ দিছো শহুৰৰ ঘৰৰ আগেদি যাবি যেতিয়া সময় তোমাৰ এষাৰ দিবই লাগিব তোক অকলে দেখিলে শাহুৱেৰৰ চকুৱালে নিজৰ জীয়েকক বিচাৰি ফুৰিবলৈ নুফুৰাই ফুৰিব গতিকে তাইকো লগতে লৈ যা ৰিটাৰ্ণত লৈ আহিবি এই বোৱাৰীৰ প্ৰতি তোমাৰ বৰ মৰম যেন পাইছো প্ৰথমবাৰ শহুৰ হৈছো তো প্ৰথমৰ পৰা ট্ৰাই কৰিছো যাতে ভৱিষ্যতে বোৱাৰীজনী ঘৰখনৰ কাৰণে কি বোলেনে ডিষ্টাৰবেন্সৰ কাৰণ নহয় বৰ ভাল কথা ভাবিছা দামোদৰ প্ৰথমৰ পৰাই বোৱাৰীজনী নিজৰ যি বুলি ভাবিব পাৰিলেতো একো কথাই নাই আৰু পিছে কোৱাচোন কম মানে কথা এটা ক'বলগীয়া আছিল পেঞ্চনটো আনিবলৈ মাহেকৰ মূৰত এবাৰ চহৰলৈ যাওঁ বুলি তুমিতো জানাই কালি তাতে মোৰ আগৰ কি বুলি কয় কলিগ আগৰ কলিগ যদু দত্তক লগ পালো তেওঁৰ ল'ৰা আকৌ জুনিয়ৰ ইঞ্জিনিয়াৰ অৰুণাচলত থাকে দত্তই বোলে ফুকন নিজৰটো লৈতো আনিলেই এতিয়া আমাৰটোকো উদ্ধাৰ কৰাহে বৰ ফূৰ্তিবাদ মানুহ বুজিছা মানুহজন বৰ ভাল কোন যদু দত্ত নে তুমিও ভাল আৰু যদু দত্ত নহয় মই হ'ম নে মই পিছে দত্তক এক প্ৰকাৰ কথাই দি দিলো বুজিছা দি দিলো ছোৱালী ভাল ছোৱালী গাৰ্জেন ভাল এইকাৰ ঘৰতে বহুৱাই ৰাখিবানে তাৰমানে তুমি আমাৰ অঞ্জনাৰ বিয়া কথা পাতিবলৈ আহিছা